আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে এইবাৰ BCCIৰ অধীনৰ ব'ৰ্ড ফৰ কণ্ট্ৰল অফ আৰ্ম ৰেচলিং অফ ইণ্ডিয়াৰ অধীনৰ যিখন নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ, সেইখন অল আছাম আৰ্ম ৰেচলিং স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু দুলীয়াজান আৰ্ম ৰেচলিং এছ'চিয়েশ্যনৰ সহযোগত তথা দুলীয়াজানৰ স্পৰ্টছ লাভাৰ্ছ আৰু দুলীয়াজানৰ ৰাইজৰ সহযোগত দুলীয়াজান ক্লাবত অহা 6, 7 আৰু 8 জুন তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে এই 4th নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব। আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় খেলখনৰ সন্দৰ্ভত অৱগত কৰিবৰ কাৰণে আমি আপোনালোকক আজি এই দুলীয়াজান সাহিত্য সভাৰ ভৱনলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ। আৰু আমাৰ প্ৰস্তুতিৰ সন্দৰ্ভত আমি অৱগত কৰিবৰ কাৰণে আমাৰ BCCIৰ ভাইচ প্ৰেছিডেণ্ট, আমাৰ ফৰ্মাৰ নেশ্যনেল চেম্পিয়ন তথা আমাৰ এই 4th নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপৰ অৰ্গেনাইজিং কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অনুপ ৰাজখোৱা ডাঙৰীয়া আমাৰ মাজত আছে। আমাৰ মাজত আছে অল আছাম আৰ্ম ৰেচলিং এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী দিগন্ত গগৈ আমাৰ মাজত আছে। আৰু আমাৰ উদযাপন সমিতিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী ধৰ্মানন্দ ফুকন আমাৰ মাজত আছে। আমাৰ অল আছাম আৰ্ম ৰেচলিং এছ'চিয়েশ্যনৰ কাৰ্যনিৰ্বাহক সদস্য BN ফুকন আমাৰ মাজত আছে। আৰু আমাৰ সহকাৰী সম্পাদক অন্য এজন আমাৰ যদুমণি দত্ত আছে। আৰু আমাৰ এই 4th নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপৰ যিখন ছভেনিয়ৰ ওলাব, সেই ছভেনিয়ৰৰ অন্যতম এডিটৰ ঝৰ্ণা দেৱচৰী আমাৰ মাজত আছে। আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই খেলখনৰ সন্দৰ্ভত আমাৰ যিখিনি কোন ৰাজ্যৰ পৰা কিমান খেলুৱৈ আমাৰ ইয়াত আহিব আৰু কিখিনি আমি যাৱতীয় প্ৰস্তুতি আমি চলাইছোঁ, সেই সন্দৰ্ভত বিতংভাৱে আমাৰ উদযাপন সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী অনুপ ৰাজখোৱা ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। আমি খালি এটা কথাই আপোনালোকক অল আছাম আৰ্ম ৰেচলিং স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে আপোনালোকক পুনৰবাৰ আমি আদৰণি জনাইছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই চেম্পিয়নশ্বিপখন আমি খুব সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ এক্সিকিউটিভ ডাইৰেক্টৰ UN জেনাৰ ছাৰক সভাপতি হিচাপে লৈ আমি এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছিলোঁ। আৰু সমিতিয়ে ইতিমধ্যেই আমাৰ বিভিন্ন বিভাগীয় যিসকল আমাৰ সম্পাদক বিষয়ববীয়া আছে, তেখেতসকলে নিজৰ নিজৰ কাম অব্যাহত ৰাখিছে। বিভিন্ন ঠাইৰ পৰা অহা খেলুৱৈসকলক যাতে আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ আৰু তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা সেইখিনি আমি যাৱতীয় প্ৰস্তুতি চলাইছোঁ। বিতংভাৱে আমাৰ উদযাপন সম্পাদকে ক'ব। মই আমাৰ এই সুযোগতে আমাৰ দুলীয়াজানৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম যে এইখন দুলীয়াজানৰ কাৰণে এখন চেলেঞ্জ। আমি দুলীয়াজানৰ নিচিনা ইমান কম ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এখন ঠাইত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন চেম্পিয়নশ্বিপ পতাটো আচলতে আমাৰ কাৰণে এটা দুঃসাহস। কিন্তু আমি সেইটো আপোনালোকৰ আশীৰ্বাদ, দুলীয়াজানবাসী ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতাত নিশ্চয় আমি সফলভাৱে এখন উদযাপন কৰিব পাৰিম বুলি আমাৰ মনত দৃঢ় বিশ্বাস আছে। আমি সকলোৱে খুব সুন্দৰভাৱে আৰু পৰিকল্পিতভাৱে আচলতে কামখিনি আমি আগবঢ়াই লৈ গৈছোঁ। আৰু সেই 3 দিনৰ সমূহ খেলৰ প্ৰথম দিনাখনৰ পৰাই শেষৰলৈকে যাতে সমূহ কাৰ্যসূচী আমাৰ অসমৰ সংবাদ মাধ্যমৰ লগতে দেশৰ সংবাদ মাধ্যমত যাতে আপোনালোকৰ জৰিয়তে এই গোটেই খেলখনৰ বিষয়ে বিতং প্ৰচাৰ হয়, মই তাৰ বাবে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ। আৰু আমাক আপোনালোকৰ মাজৰ এজন বুলি আপোনালোকে গ্ৰহণ কৰিব। আৰু কিবা যদি আমাৰ তাত ত্ৰুটি বিচ্যুতি থাকে সেইখিনি যাতে আপোনালোকে আমাক দেখুৱাই দিয়ে, এই ভুলখিনি আমাক যদি দেখুৱাই দিয়ে তেতিয়া আমি কামখিনি কৰিবলৈ সুবিধা হ'ব। আৰু মই আগতেই কৈছোঁ যে ইমান দুলীয়াজানত কম এই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থকা মেলা আমাৰ অসুবিধা যথেষ্ট আছে। তাৰ মাজতো আমি এইটো এটা সাহস কৰিছোঁ যে দুলীয়াজানৰ কাৰণে। আৰু সেইকাৰণে আমি তিনিচুকীয়াতো আমাৰ মানুহ থকা আমি ব্যৱস্থা কৰিছোঁ। মানুহখিনি অহা যোৱা এইখিনি কথা আছে। খেল অলপ অনুষ্ঠিত হোৱাত আগ পিছো হ'ব পাৰে। এই গোটেই কথাখিনি চাই আপোনালোকে যাতে সুন্দৰভাৱে আমাক আগবঢ়াই লৈ যায়, তাৰ বাবে মই পুনৰ আপোনালোকৰ মাজৰে
আমি এজন হিচাপে আমি সকলোৱে আমি আপোনালোকক অনুৰোধ কৰিম আৰু আচলতে আপোনালোকৰ ওপৰতেই আমাৰ গোটেই খেলখনৰ মানদণ্ডৰ কথাখিনি নিৰ্ভৰ কৰিব আপোনালোকে কেনেধৰণে প্ৰচাৰ কৰে তেনেধৰণে আচলতে অসম তথা দেশৰ মানুহে এই কথাখিনি গম পাবলৈ সক্ষম হ'ব সেইকাৰণে আমি আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাক দিহা পৰামৰ্শ দি সুন্দৰভাৱে গোটেই কভাৰেজখিনি কৰে মই তাৰ বাবে পোনপ্ৰথমেই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু পুনৰবাৰ মই সদৌ অসম আমাৰ আৰ্ম ৰেচলিং স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি তথা সম সদস্যবৃন্দ আৰু 4th নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপৰ উদযাপন সমিতিৰ হৈ আপোনালোকক আমি পুনৰবাৰ সকলোকে আমি আদৰণি জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ত গোটেই কথাখিনি বিতংভাৱে জনাবলৈ মই আমাৰ উদযাপন সমিতিৰ বন্ধুসকল পোনপ্ৰথমে মই আপোনালোকক মোৰ আন্তৰিকতাৰে আমাৰ সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থা তথা আমাৰ চতুৰ্থ বাৰ্ষিক আৰ্ম ৰেচলিং অৰ্গেনাইজিং বডি ফালৰ পৰা মই আপোনালোকক মানে আদৰণি জনাইছোঁ পোনপ্ৰথমে মই এইটো শলাগ ল'ব লাগিব যে আপোনালোকে আৰম্ভণিৰে পৰা আজি আমাৰ প্ৰায় 1.5-2 মাহৰ পৰা আমি গোটেই কাম কাজখিনি আৰম্ভ কৰা আমি আৰম্ভণি কৰিছিলোঁ প্ৰথমৰ পৰাই দেখিছোঁ আপোনালোকে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু অনাগত আৰু এতিয়া একেবাৰে চমু চাপি আহিছে আপোনাৰ প্ৰায় 5-6 দিনমান আছে আমাৰ খেললৈ লাষ্ট পৰ্যায়লৈকে আপোনালোকে আমাক সহযোগিতা আগবঢ়াব বুলি আমি দৃঢ়তাৰে আশা ৰাখিছোঁ আৰু বিশ্বাস আছে তাৰপিছতে মই ক'ব বিচাৰিম যে এইখন একচুৱেলি 4th আমাৰ যিখন MSR আৰ্ম ৰেচলিং হয় MSR আৰ্ম ৰেচলিংখন আমাৰ অসমত 3বাৰ অকল গুৱাহাটীতে হৈছে আজিলৈকে আৰু অসমত গুৱাহাটীৰ বাদ দি আৰু বেলেগ জেগাত কোনো পাতিবলৈ সাহস কৰা নাই কাৰণ এইখনত বহুত গাইডলাইন মেইনটেইন কৰিব লাগে বহুত ডাঙৰ বাজেট লাগে কিন্তু আমি দুলীয়াজনত পাতিবৰ কাৰণে আমি সাহস কৰিছোঁ তাত কেইবাটাও কাৰণ আছে প্ৰথম কাৰণটো হ'ল অইল ইণ্ডিয়া যিখিনি আমাক ছাপোৰ্ট কৰিব বুলি ভাবিছিলোঁ ঠিক তেনেধৰণে আমি তেওঁলোকৰ পৰা ছাপোৰ্ট পাইছোঁ ঠিক তেনেকৈ আমাৰ সন্থাৰ অসম সন্থাৰ সভাপতি ডাঙৰীয়া তেখেত ইয়াৰে বাসিন্দা হয় তেখেতৰ যিটো সহযোগিতা সেইটো আপোনালোকে দেখিছে সেইটো আমি সকলোৱে জানো প্লাছ ইয়াৰ দুলীয়াজানবাসীৰ যিটো সহায় সহযোগিতা আমি আশা কৰিছিলোঁ ঠিক তেনেধৰণে আমি সহায় সহযোগিতা পাইছোঁ আৰু তাতকৈ বেছিয়ে পাইছোঁ লগতে আৰু এটা খুব ভাল হৈছে যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো হয় আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ একচুৱেলি হ'ব লাগে নেশ্যনেল এখন MSR নেশ্যনেলৰ কাৰণে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো মোটামুটি একমডেশ্যন বাদ দি গোটেইখিনি ইয়াত এভেইলেবল আছে যিহেতু একমডেশ্যন অকণমান কম আছে সেইকাৰণে আমি অকণমান তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ছাপোৰ্ট ল'বলগীয়া হৈছে আমাৰ এতিয়ালৈকে আমি 12খনমান আমি হোটেল ঠিক কৰিছোঁ গোটেই ইণ্ডিয়াৰ মানে এথলিটখিনিৰ কাৰণে 12খনৰ ভিতৰত প্ৰায় 3খনমান হোটেল আমি তিনিচুকীয়াত ঠিক কৰিছোঁ বাকীখিনি হোটেল আমাৰ দুলীয়াজানত আমি পাইছোঁ আৰু এতিয়া আহিলে দ্বিতীয় কথাটো কিমান টিমে আমাৰ জইন কৰিব ইতিমধ্যে আমাৰ 17খন ষ্টেটে আমাৰ অলৰেডি যোগদান কৰিছে এতিয়ালৈকে তাৰ ভিতৰত আমাৰ কেৰালা আছে কৰ্ণাটকা মহাৰাষ্ট্ৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশ তেলেংগানা ৱেষ্ট বেংগল আসাম অৰুণাচল পাঞ্জাৱ চণ্ডীগড় হাৰিয়ানা হিমাচল প্ৰদেশ উত্তৰাখণ্ড ছত্তীশগড় দিল্লী প্লাছ আমাৰ ইণ্ডিভিজুৱেলি অলপ পাৰ্টিচিপেণ্ট থাকিব যিবিলাক ষ্টেট আমাৰ লগত এতিয়ালৈকে এফিলিয়েশ্যন নাই তাৰ পৰা আমাৰ ইণ্ডিভিজুৱেলিও কিছু সংখ্যক আমাৰ কম্পিটিটৰ আহিব তো গতিকে এইখিনি মিলাই আজিৰ ডেটলৈকে 373 অলৰেডি পাৰ্টিচিপেট কৰিলে কিন্তু আৰু চাগে আমাৰ 20-30 জন আহিব এৰাউণ্ড 400 আমি যিটো আশা কৰিছিলোঁ 400 প্লাছ হ'ব বুলি ঠিক তেনেকৈ ধৰি লওক 400 প্লাছ আমাৰ কম্পিটিটৰ হ'বগৈ তাৰে ভিতৰত আমাৰ যিখিনি অফিচিয়েলছ আছে অফিচিয়েলছ মানে টেকনিকেল টিমৰ টোটেল আমাৰ 12 জন পেইড তাৰমানে তেওঁলোকক আমি চেলেৰি দিব লাগিব মানে হেৰি দিব লাগিব মাননি দিব লাগিব গতিকে তাৰে এজন আমাৰ বিদেশৰ পৰা আহিব মালয়েছিয়াৰ পৰা যিজন আমাৰ ৱৰ্ল্ডৰ হেড ৰেফাৰী জিল ফাডলি বুলি কয় তেওঁ অলৰেডি আমি টিকেট বুক হৈছে হোটেল বুক হৈছে তেওঁৰ কনফাৰ্মেশ্যন আমি অলৰেডি পাই গৈছোঁ গতিকে তেওঁৰ কনফাৰ্মেশ্যনটো আহিলে তেওঁ থাকিব আৰু ভাৰতৰ মালয়েছিয়াৰ পৰা ৱৰ্ল্ডৰ হেড ৰেফাৰী মানে চিফ ৰেফাৰী হিচাপে থাকিব হয় চিফ ৰেফাৰী হিচাপে থাকিব তেওঁ গোটেই টেকনিকেল তেখেতৰ নামটো হ'ল জিল ফাডলি জিল ফাডলি তো তেওঁ থাকিব তেওঁৰ লগতে আমাৰ ভাৰতৰ বিভিন্ন ষ্টেটৰ টেকনিকেল টিম থাকিব যেনে কৰ্ণাটকৰ থাকিব দিল্লীৰ থাকিব ছত্তীশগড়ৰ থাকিব আৰু অসমৰ থাকিব আৰু অৰুণাচলৰ থাকিব গোটেইখিনি মিলাই আমাৰ 12 জন প্ৰত্যেকৰে 2-এজনকৈ আছে তাৰপিছত আমাৰ অফিচিয়েল থাকিব BCAI অফিচিয়েল BCAI মানে বৰ্ড অফ কণ্ট্ৰল ফৰ আৰ্ম ৰেচলিং ইন ইণ্ডিয়া
আমাৰ যিখন নেশ্যনেল বডি তাৰ আমাৰ বিষয়ববীয়া আহিব, প্ৰেচিডেণ্ট আহিব, চিফ পেট্ৰন আহিব, চিফ পেট্ৰন আমাৰ স্নেহা আব্ৰাহাম চেহগেল, আমাৰ চেয়াৰমেন আহিব বালাচন্দ্ৰন পিল্লাই, তেখেত কৰ্ণাটকৰ হয়। প্ৰেচিডেণ্ট আহিব, তেওঁৰ কৰ্ণাটকৰে হয়, ৰণী চেহগেল। জেনেৰেল ছেক্ৰেটাৰী আহিব অল ইণ্ডিয়াৰ আপোনাৰ আমাৰ বিমল গোপীনাথ। তাৰপিছত আমাৰ ট্ৰেজাৰাৰ আহিব উজ্জ্বল মুখীয়া। তাৰপিছত ভাইচ প্ৰেচিডেণ্ট আৰু এজন আছে, তেওঁৰ দিল্লীৰ আমাৰ সন্দীপ চৰণ বুলি, তেওঁ আহিব। অলম'ষ্ট BCI আমাৰ 7জনমান অফিচিয়েল আহিব। তাৰপিছত টোটেল কম্পিটিটৰ মই আপোনালোকক ক'লোঁ অলৰেডি 373। তাৰপিছত আমাৰ হোটেলৰ যিটো একমডেশ্যন আছে, আমি 354 অলৰেডি অকুপেঞ্চি আমাৰ অলৰেডি আমি ৰিজাৰ্ভ কৰি ৰাখিছোঁ 354ৰ কাৰণে। বাকী আৰু 30-40 এডিশ্যনেলি যিখিনি ৰাখিব, আমাক অলৰেডি অইল ইণ্ডিয়াই ভাৰ্বেলি কৈছে যে আমাক অলপ গেষ্ট হাউচ দিব আৰু অলপ কোৱাৰ্টাৰ দি দিব। তো সেইখিনি মিলাই আমাৰ একমডেশ্যনটো ফুলফিল হৈ যাব। এতিয়ালৈকে আজিৰ ডেটৰলৈকে আমি যিখিনি আমাৰ প্লেন এণ্ড প্ৰগ্ৰেম আছিলে, যিখিনি আমাৰ বাজেটত আছিলে, গোটেইখিনি মোটামুটি আপোনালোকৰ 80% আমাৰ মোটামুটি কাভাৰ হৈছে। আৰু বাকীখিনি আৰু আমাৰ 3-4 দিনমান এতিয়াও আছে, এইখিনিতে বাকীখিনি কাভাৰ হৈ যাব। মেগাজিনৰ কাম অলৰেডি চলি আছে, যিখন মেগাজিন ধৰি লওক গোটেই কথাখিনি তাত বিতংভাৱে থাকিব, আৰ্টিকেলবিলাক থাকিব, আমাৰ ইমেজেছবিলাক থাকিব, আমাৰ BCIনো ক'ৰ পৰা জন্ম হ'ল, কেনেকৈ আহিলে, কিমান দিন হ'ল, গোটেই কথাখিনি ছ'ভেনিয়াৰত থাকিব, যিখন আমি 7 তাৰিখে বা 8 তাৰিখে আমি শুভ উন্মোচন আমি কৰিম। ইমানখিনিয়ে কথা। বাকী কিবা যদি আপোনালোকে সুধিব বিচাৰে সুধিব। ভিতৰত আপোনাৰ প্ৰথম দিনা একচুৱেলি আমাৰ টিম এৰাইভেল আছে 9টা বজাত। তাৰপিছত টিম ৰেজিষ্ট্ৰেশ্যন আমি আৰু ৱেইং আমি আৰম্ভ কৰিম 9:30 বজাৰ পৰা আৰম্ভ কৰিম। এইটো সন্ধিয়ালৈকে চলি থাকিব, যেতিয়ালৈকে টিম আহি থাকিব। তাৰমানে অসম বা নৰ্থ ইষ্টৰখিনি আহিব। তাৰপিছত আমাৰ বাহিৰৰ পৰা যিবিলাক কিছুমানে ট্ৰেইনত আহে, কিছুমানে ফ্লাইটত আহে, ধৰি লওক 5টামান বজালৈকে তেওঁলোক আহি থাকিব, আমি ৰেজিষ্ট্ৰেশ্যন কৰি থাকিম। আল্টিমেটলি 8টামান বজালৈকে ৰেজিষ্ট্ৰেশ্যন শেষ হৈ যাব। তাৰপিছত ৰাতি ডিনাৰ কৰোৱাই তেহেঁতক আমি অইলৰ বাছ থাকিব, আমি তেওঁলোকক হোটেলে থৈ আহিম। সেইদিনাখন সেইটো হ'ল প্ৰথম দিনা কাৰ্যসূচী। হয়, 7 তাৰিখে খেল আৰম্ভ হ'ব। 7 তাৰিখৰ আপোনাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট আছে। তাৰপিছত আমাৰ ফ্লেগ হোষ্টিং আছে 9:15। ফ্লেগ হোষ্টিং আমাৰ নেশ্যনেল ফ্লেগ আমাৰ হোষ্টিং কৰা হ'ব আৰু ষ্টেটৰ ফ্লেগখন হোষ্টিং কৰা হ'ব। নেশ্যনেল ফ্লেগ আমাৰ নেশ্যনেল প্ৰেচিডেণ্টে হোষ্টিং কৰিব, ষ্টেটৰ ফ্লেগখন আমাৰ ষ্টেটৰ প্ৰেচিডেণ্টে হোষ্টিং কৰিব। তাৰপিছত আমাৰ মাৰ্চ পাষ্টৰ প্ৰগ্ৰেম এটা আছে, গোটেই ষ্টেটবিলাকে মাৰ্চ পাষ্ট কৰিব। তাৰপিছত আমি ভেনিউলৈ যামগৈ। ভেনিউলৈ গৈ আমাৰ কেণ্ডেল লাইট জ্বলাম আমি ষ্টেজত। তাৰপিছত আমাৰ সৰু অ'পেনিং চেৰিমনি এটা হ'ব 20 মিনিট 15 মিনিটৰ। সত্ৰীয়া নৃত্য হ'ব মষ্ট প্ৰবেবলি। তাৰপিছত আমাৰ টেবুল অ'পেনিং হ'ব। আৰু টেবুল অ'পেনিং হোৱাৰ পাছত আমাৰ যদি বিশিষ্ট ব্যক্তি সেইটো সময়ত থাকে, তেতিয়া তেওঁলোকে 2 এষাৰ ক'ব। তাৰপিছত আমাৰ কম্পিটিশ্যন ষ্টাৰ্ট হৈ যাব। কম্পিটিশ্যন নন ষ্টপ ষ্টাৰ্ট হ'ব। পেৰেলেলি আমাৰ খোৱাও চলি থাকিব, পেৰেলেলি আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো চলি থাকিব আৰু খেলো হৈ থাকিব। নন ষ্টপ আমাৰ 10টালৈকে খেল শেষ হ'ব, 10টালৈকে খেল চলি থাকিব। নেক্সট ডে ৰাতি 10টালৈকে। নেক্সট ডে আমাৰ ঠিক তেনেধৰণে কাৰ্যসূচী। ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা 9টা 9:30 বজাৰ পৰা আমাৰ খেল ষ্টাৰ্ট হ'ব, কণ্টিনিউ চলি থাকিব উইদাউট ব্ৰেক। তাৰ মাজতে আমাৰ খোৱা বোৱা যাৰ সময় মিলাই আমাৰ খোৱা ঘৰ ওচৰতে আছে, খাব তেনেকুৱা ধৰণে। আৰু 9 তাৰিখে আমাৰ টিম ডিপাৰেচাৰ আছে 10টা বজাত। বঁটাৰ বিতৰণিখিনি আমাৰ যিহেতু 360 আমি মেডেল বিলাব লাগে, 360 মেডেল বিলাব লাগে। সেইকাৰণে নৰ্মেল অনুষ্ঠানবিলাকত কি হয়, লাষ্টলৈ বঁটা বিতৰণটো হয়, কিন্তু আমাৰ পেৰেলেলি চলি থাকিব। কাৰণ 360টা মেডেল বিলাওঁতে বহুত সময় লাগি যায়, প্ৰায় 8-10 ঘণ্টামান লাগি যায়। সেইকাৰণে কি কৰিম, আমি প্ৰথম দিনাখনেই ছেকেণ্ড হাফৰ পৰা আমি যিখিনি কম্পিটিশ্যন শেষ হ'ব, সেইখিনি আমি পেৰেলেলি এটা কৰ্নাৰত আমি মেডেল ডিষ্ট্ৰিবিউশ্যনটো আৰম্ভ কৰি থাকিম। কাৰ্যসূচী হয়, আমাৰ কাৰ্যসূচীটোত বিশেষভাৱে আমাক জইন কৰিব স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লুচা বাইদেউ আমাক কনফাৰ্মেশ্যন দিছে তেখেত আহিব বুলি ইনগ্ৰেশ্যনৰ দিনা। DC আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট DC থাকিব, আমাৰ অইলৰ RC থাকিব, আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ প্ৰেচিডেণ্ট তেখেতটো আছেই। আৰু প্লাছ CM ছাৰে আমাক এটা কথা কৈছিলে, ধৰি লওক 8 তাৰিখলৈকে যদি তেওঁ ফ্ৰী হৈ যায়, দিল্লীৰ যিখিনি আফটাৰ ৰিজাল্টৰ পাছত যিখিনি কাৰ্যসূচী হয়, কিবা কথাত যদি অসমত থাকে, সেইদিনা লাষ্টৰ দিনা হয়তো আমাক কণ্টেক্ট এটা দেখা দিব। কিন্তু সেইটো আমি এতিয়ালৈ কনফাৰ্ম বুলি ধৰিব পৰা নাই, সেইটো সময়ে ক'ব কি হয়। বাকী লোকেল MLA থাকিব আৰু সিমানখিনিয়ে তেওঁলোক থাকিব। আৰু নেশ্যনেল বডিৰ যিখিনি আপোনাৰ প্ৰেচিডেণ্ট, যিখিনি আমি ক'লোঁ, আমাৰ BCI যিখিনি বৰ্ডৰ মেম্বাৰ, তেওঁলোক গোটেই সকলো থাকিব, গোটেইখিনি থাকিব। তেনেকুৱা বৰ্ডটো
কম্পিটিশ্যনত হয় আমাৰ ইণ্ডিয়াত ইমান নহয় কোনটো চিনিয়ৰ নাই নাই ছিনিয়ৰ বয়সৰ ইমান নাই মই আৰু এটা কথা এড কৰিবলৈ থাকি গৈছিলে যে আমাৰ এইখন যিখন চেম্পিয়নশ্বিপ হ'ব এইখন নেশ্যনেল চেম্পিয়নশ্বিপ প্লাছ ছিলেকশ্যন হয় এইখনত যি পজিশ্যন পাব ফাৰ্ষ্ট বা ছেকেণ্ড মানে উইনাৰ আৰু ৰানাৰ্ছআপহে পায় একচুৱেলি থাৰ্ডটোৱে নাপায় ফাৰ্ষ্ট ছেকেণ্ড যিজন হ'ব প্ৰত্যেকটো কেটেগৰীত তেওঁলোকে নেক্সট যিটো আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব গ্ৰীচত আপোনাৰ 1 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈকে আছে তাত খেলিবলৈ পাব সেই কথাটো ক'বলৈ থাকি গৈছিলে মই আপোনাক ক'লোঁ আৰু প্লাছ আমাৰ ইয়াত যিখিনি ৱেইট কেটেগৰী সেইখিনি মই কোৱা নহ'ল চাগে বিল' 15 আছিলে বিল' 18 আছিলে বিল' 21 আছিলে ছিনিয়ৰ্ছ মেন উমেন আছিলে মাষ্টাৰ্ছ আছিলে আৰু গ্ৰেণ্ড মাষ্টাৰ্ছ আছিলে সেইখিনি মানে কেটেগৰীৰ ভিতৰত আমাৰ এই নেশ্যনেলখন হ'ব তাৰ ওপৰতো আৰু কেটেগৰী আছে আপোনাৰ ছিনিয়ৰ গ্ৰেণ্ড মাষ্টাৰ আছে আল্ট্ৰা ছিনিয়ৰ গ্ৰেণ্ড মাষ্টাৰ আছে সেইসকল কম্পিটিটৰ আমাৰ ইণ্ডিয়াত নৰ্মেলি নোলায় সেইকাৰণে আমি কৰিবলগীয়া নহয় কিন্তু ৱৰ্ল্ডত সেইবিলাক কেটেগৰীটো কম্পিটিটৰ ওলায় ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ